এই মুহূৰ্তত কেইবাটাও সন্দেহ আচলতে ঘনীভূত হৈছে যে যিগৰাকী সোণাপুৰৰ এগৰাকী যুৱক আৰু মাত্ৰ এটা মাহ মাত্ৰ হৈছে সেই বিবাহ পাশত আবদ্ধ হৈছিল, প্ৰেম বিবাহত আবদ্ধ হোৱা এইগৰাকী যুৱকৰ নাম হৈছে সিদ্ধান্ত দাস। গতিকে সিদ্ধান্ত দাসৰ হঠাৎ এই ধৰণৰ যিটো মৃত্যুৰ খবৰ, এই মৃত্যুৰ খবৰে সকলোকে এক প্ৰকাৰ আচলতে কথা ভাবুক কৰি তুলিছে যে কি ধৰণে কালি নিশা এনেকুৱা কি ঘটনা হ'ল যে সেইগৰাকী যুৱকৰ মৃতদেহ গুৱাহাটী মহানগৰীৰ ভঙাঘৰৰ এটা মল, যিটো মলৰ নাম হৈছে ৰুদ্ৰাক্ষ মল। এই ৰুদ্ৰাক্ষ মলৰ ভিতৰত যুৱকজনৰ এটা মৃতদেহ উদ্ধাৰ হ'ল আৰু এই মৃতদেহটোক লৈ আচলতে যিসকল তেওঁলোকৰ পৰিয়ালৰ লোক আছিল সেই পৰিয়ালৰ লোকসকলে তেওঁলোকে ইতিমধ্যে সন্দেহ কৰিছে যে যুৱকজনক হয়তো নিশা এনেকুৱা ধৰণৰ যুৱকজনৰ সৈতে কিবা এটা এনেকুৱা ঘটনা সংঘটিত হ'ল নেকি, যাৰ বাবে যুৱকজনে এই ধৰণে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। কিন্তু এই মুহূৰ্তলৈকে নিৰুৎপল কোনো ধৰণৰ কথা স্পষ্ট হোৱা নাই। এতিয়াও যুৱকজনৰ যিটো মৃতদেহ সেই মৃতদেহ GMCHৰ মৰ্গত ৰখা হৈছে। আজি মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। কিন্তু তেওঁলোকে পিতৃ মাতৃয়ে হওক বা পৰিয়ালৰ যিসকল লোক আছে বা বন্ধুবৰ্গ যিসকল লোক আছে তেওঁলোকে এই মুহূৰ্ততো তেওঁলোকে আচলতে এই ধৰণে সন্দেহ কৰিছে যে যুৱকজনক কোনোবাই হয়তো হত্যা কৰিব পাৰে বা হয়তো যুৱকজনৰ হয়তো কিবা এনে ধৰণৰ এটা অনাকাংক্ষিত বা অবাঞ্ছিত এটা ঘটনা সংঘটিত হ'ব পাৰে, যিখিনি ঘটনা হয়তো পোহৰলৈ অহা নাই। তেওঁলোকে আৰক্ষীক গোটেই ঘটনাখিনি অৱগত কৰিছে। ইতিমধ্যে পল্টন বজাৰ থানাত এটা গোচৰ ৰুজু কৰিছে। এই মুহূৰ্তত পল্টন বজাৰ থানাৰ পৰাও আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু কোনো ধৰণৰ আচলতে আমি এই মুহূৰ্তলৈকে উত্তৰ পোৱা নাই। হয়তো কিছু সময় পাছতে গোটেই কথাখিনি জল পট হ'ব যে কালি সোণাপুৰৰ যিগৰাকী যুৱক সিদ্ধান্ত দাসে দুপৰীয়াৰ ভাগত আমি মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ সিদ্ধান্ত দাসে ঘৰৰ পৰা কেতিয়া ওলাই আহিছিলে। ঘৰৰ পৰা ওলাই অহা যিটো সময় সেই সময়টো হৈছে 12:30। 12:30 সিদ্ধান্ত দাসে ঘৰৰ পৰা ওলাই আহিছিলে সোণাপুৰৰ পৰা। মাতৃক কৈছিলে যে তেওঁৰ লগৰ এগৰাকী যুৱকৰ বাৰ্থডে পাৰ্টি আছে আৰু জন্মদিন উদযাপন কৰিবলৈ আহিছিল আৰু আহিছিলে ভঙাগড়ৰ এখন আচলতে যি বাৰ, সেই ৰাতিৰ ভিতৰত যিখন বাৰ খোলা থাকে আৰু এই বাৰখন সকলোৱে জানিব যে বহু নিশালৈকে ৰুদ্ৰাক্ষ মলৰ ওপৰ মহলাত থকা যিখন বাৰ, এই বাৰখন কিন্তু যথেষ্ট সময়লৈকে, অৰ্থাৎ মই কৈছোঁ যে 1 পৰা 2 বজা সময়লৈকে সেই বাৰখন খোলা থাকে। এতিয়া এই ধৰণৰ সন্দেহ হৈছিল যে নিশা ক'ৰবাত সিদ্ধান্ত দাসে যিসকল তেওঁৰ লগৰীয়া আছিল, যিসকল বন্ধু আছিল, সেই বন্ধুৰ লগত সেই বাৰখনত গ'ল নেকি আৰু তাত কিবা এই ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল নেকি, এই কথাখিনি কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। গতিকে এই সন্দেহ সেইকাৰণেই সন্দেহ প্ৰকাশ কৰা হৈছে। প্ৰথম অৱস্থাত যেতিয়া ৰাতিপুৱাৰ ভাগত পিতৃলৈ এটা ফোন আহিল আৰু সেই ফোনটো ইতিমধ্যে ভঙাগড় আৰক্ষী থানাৰ পৰা কৰা হ'ল আৰু তাৰ পাছতে পিতৃক আহিবলৈ দিয়া হ'ল চিকিৎসালয়, যে তেওঁৰ পুত্ৰৰ এটা আকস্মিক দুৰ্ঘটনা হৈছে। যেতিয়া পিতৃ মাতৃ আহি ইয়াত দেখিবলৈ পালে যে পুত্ৰৰ ইতিমধ্যে আকস্মিক দুৰ্ঘটনাই নহয়, ইয়াৰ ইতিমধ্যে পুত্ৰৰ মৃত্যু হৈছে, পুত্ৰ যে আৰু জীয়াই থকা নাই সেই কথাখিনি পিতৃ মাতৃ স্পষ্ট হ'ল। তাৰ পাছতে খবৰ আহিল, তেওঁলোকে আৰক্ষীক যোগাযোগ কৰিলে, যে প্ৰথমতে পল্টন বজাৰ থানাক যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু পল্টন বজাৰ থানাৰ পৰা এই ধৰণৰ এটা তেওঁলোকক কথা কোৱা হ'ল যে ৰুদ্ৰাক্ষ মলৰ যিটো 7ম মহলা সেই 7ম মহলৰ পৰা মৃত্যু হোৱা বুলি ক'লে। তাৰ পাছত তেওঁলোকে যেতিয়া আৰক্ষীৰ খবৰ পালে, আৰক্ষীৰ ওচৰত তেওঁলোকে গম পালে যে যুৱকজনে এই ধৰণে হাৰ্ট এটেক হয় হয়তো ফাৰ্ষ্ট ফ্ল'ৰত অৰ্থাৎ প্ৰথম মহলাত এই ধৰণে মৃত্যু হ'ল। গতিকে এই মৃত্যু হোৱা যিটো কাৰণ, এই কাৰণটো এতিয়াও ধূসৰ হৈ আছে, এই কাৰণটো কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। গতিকে সিদ্ধান্ত দাস পেছাত এগৰাকী তেওঁ অভিযন্তা, এগৰাকী ইঞ্জিনিয়াৰ, যদিও তেওঁ বৃত্তিমূলকভাৱে তেওঁ কাম নকৰে। গতিকে এমাহ পূৰ্বে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ কালি এটা কথা কৈছিল মাতৃৰ আগত যে তেওঁৰ যিখন শহুৰৰ ঘৰ, সেই শহুৰৰ ঘৰখন হৈছে শান্তিপুৰত। তেওঁ কৈছিলে শান্তিপুৰত নিশাটো কটাব, নিশা ঘৰলৈ নাযায়। মাতৃ আৰু পিতৃক ফোনযোগে সেই কথাখিনি কৈছিল। তাৰ পাছত মাতৃ পিতৃও হয়তো সেই কথাখিনি সিমান চিন্তা কৰা নাছিল, ভাবিছিল যে সিদ্ধান্ত দাসে শহুৰৰ ঘৰত থাকিব। কিন্তু ৰাতিপুৱা যেতিয়া এই ফোনটো আহিল, এই ফোনটোৱে তেওঁলোকক যথেষ্ট সন্দিহান কৰি তুলিলে যে নিশাৰ ভাগত তেওঁৰ সৈতে কি ধৰণৰ এনেকুৱা ঘটনা হ'ল, যাৰ পাছত পুত্ৰৰ যিটো নিথৰ দেহ, সেই নিথৰ দেহে পিতৃ মাতৃয়ে ইতিমধ্যে GMCHৰ মৰ্গত দেখিবলৈ পালে। গতিকে গোটেই কথাখিনি স্পষ্ট হোৱা নাই, গোটেই বিষয়টো ধূসৰ হৈ আছে। এটা কথাই আমি জানিবলৈ প্ৰয়াস কৰি আছোঁ যে প্ৰকৃততে যিখন ৰুদ্ৰাক্ষ মল আছে, সেই ৰুদ্ৰাক্ষ মলৰ ওপৰ মহলত থকা যিখন বাৰ আছে, এই বাৰত কালি সিদ্ধান্ত দাসে প্ৰৱেশ কৰিছিল নেকি, কাৰ লগত প্ৰৱেশ কৰিছিলে, কিমান ৰাতিলৈকে সিদ্ধান্ত আছিলে, সিদ্ধান্তৰ কিবা ইণ্টাৰনেল কিবা ৰিজেছ আছিল নেকি, কিবা এই ধৰণৰ বাহ্যিক আচলতে আভ্যন্তৰীণ কিবা এই ধৰণৰ বেমাৰত ৰোগত কিবা ভুগি আছিল নেকি, এই কথাখিনিও আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু পিতৃ মাতৃয়ে যিমান দূৰ এটা কথাই কৈছে যে কোনো ধৰণৰ আচলতে এই ধৰণৰ আভ্যন্তৰীণ বেমাৰত ভুগি থকা নাছিল। এগৰাকী সবল ডেকা, সুস্থ ডেকা, তেজাল এগৰাকী ডেকা, আৰু সেই ডেকাজনৰ এই ধৰণৰ যিটো অকাল মৃত্যু, এই অকাল মৃত্যুৱে কিন্তু তেওঁলোকক সঁচাকৈ গোটেই কথাখিনি সন্দিহান কৰি তুলিছে। গতিকে আমি সেই কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ যে যিটো ৰুদ্ৰাক্ষ মল আছে, এই ৰুদ্ৰাক্ষ মলত কালি নিশা কেইটা বজাত প্ৰৱেশ কৰিছিল সিদ্ধান্ত দাসে, কাৰ লগত প্ৰৱেশ কৰিছিল, কি হৈছিল,
হৈছিল তাত কেনেকৈ তেওঁ বাহিৰলৈ ওলাই আহিছিল যি ধৰণৰ তাৰ সিকিউৰিটি গাৰ্ডে এটা কথাই কৈছে যে বাহিৰলৈ ওলাই অহা বুলিও কৈছে কথাবোৰ কিমান সঁচা কিমান মিছা এই মুহূৰ্তত কৈ দিব নোৱাৰে গতিকে গোটেই কথাখিনি এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন আৰক্ষীয়ে তদন্ত কৰিব লাগিব আৰু এই যিটো মৃত্যুৰ কাৰণ এই মৃত্যুৰ কাৰণ হয়তো আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ অহাৰ হয় যেহেতু যুৱকজনে ঘৰত অৱগত কৰিছিল যে তেওঁ পত্নীৰ ঘৰ শান্তিপুৰত থাকিব তালৈ যাব তাৰ পৰিৱৰ্তে তেওঁ পোৱা গ'ল তেওঁৰ ৰুদ্ৰাক্ষ মলৰ বাহিৰতে তেওঁ পৰি আছে ৰুদ্ৰাক্ষ মললৈ তেওঁ গৈছিল কাৰোবাক অৱগত কৰিছিল কোনোবাই জানিছিল এই কথা চাওক এই কথাখিনি এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কাৰণ কালি যেতিয়া দিনৰ ভাগত সিদ্ধান্ত ওলাই আহিছে তাৰ পাছতে মাতৃয়ে সুধিছিল যে বাবা তুমি ক'ত যাবা তেতিয়া সিদ্ধান্তই কৈছিল যে মোৰ লগৰ এটাৰ বাৰ্থডে পাৰ্টি আছে আৰু সেই বাৰ্থডে পাৰ্টি খাবলৈ যাব যে আগতেও হয়তো এই ধৰণে ক'ৰবাত ওলাই গৈছে মাতৃ পিতৃক কৈছে কিন্তু ইমান বেছি হয়তো তেওঁলোকে কথাবোৰ চিন্তা কৰা নাই যেতিয়া তাৰ পাছত ফোন কৰিলে যে ৰাতি বাবা তুমি ক'ত থাকিবা তেতিয়া সিদ্ধান্তই ক'লে যে মই হয়তো তেওঁৰ পত্নীৰ নাম কৈ ক'লে যে মই তেওঁলোকৰ ঘৰতে আজি থাকিম নিশা তেওঁ যিহেতু সোণাপুৰত গতিকে গোটেই নিশা সোণাপুৰলৈ আৰু নাযায় এই কথাখিনি মাতৃও হয়তো আচলতে স্পষ্ট হ'ল যে নিশা হয়তো তেওঁ শহুৰৰ ঘৰতেই থাকিব তেতিয়ালৈ কথাখিনি ঠিকেই আছিল কিন্তু ৰাতিপুৱা যেতিয়া ৮ বজাত যেতিয়া ফোন এটা বাজিল অচিনাকি নম্বৰৰ পৰা আৰু এই ফোনটোৱে যেতিয়া ক'লে যে আপোনাৰ পুত্ৰৰ এটা আকস্মিক দুৰ্ঘটনা হৈছে আৰু এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাতৃ আৰু পিতৃৰ মনত এটা সন্দেহ এটা উপজিল তাৰপিছত তেওঁলোকে GMCHলৈ আহিলে আৰু GMCHলৈ অহাৰ পাছত তেওঁলোকে যিখন ছবি দেখিলে তাৰ পাছৰ পৰিৱেশটো হয়তো মই নকলেও আপুনি বৰ্ণনা কৰিব পাৰিছে যে নিজৰ পুত্ৰৰ একেটা তেজাল এগৰাকী ডেকাৰ বয়স হয়তো 29ৰ পৰা 30 বছৰীয়া এগৰাকী যুৱক আৰু সেই যুৱকজন ইমান তজবজীয়া চেহেৰাৰ এজন যুৱকৰ যেতিয়া এই ধৰণৰ মৃতদেহ বা এই ধৰণৰ মৃতদেহ এটা পিতৃ মাতৃয়ে চাব লগা হয় তাৰ পাছত যিটো পৰিৱেশ হয়তো মই ভাষাৰে বা শব্দৰে বৰ্ণনা কৰিব নোৱাৰিম কিন্তু তেওঁলোকে বিচাৰিছে যে গোটেই ঘটনাটোৰ এটা উচ্চমানৰ তদন্ত হওক মৃত্যুৰ কাৰণটো আচলতে ওলাওক তাত কি হৈছিল কালি সিদ্ধান্তই কিমান নিশালৈকে ৰুদ্ৰাক্ষ মলৰ গৈছিল যে ৰুদ্ৰাক্ষ মলৰ যিখন বাৰ আছে এই বাৰখনত কিমান ৰাতিলৈকে তাত আছিল তাত ক'ৰবাত মদ্যপান কৰা হৈছিল নেকি তাত লগৰ কোনোবাৰ লগত কাজিয়াত সূত্ৰপাত হৈছিল নেকি কেইবাটাও বিষয় কিন্তু কেইবাটাও কথা এই মুহূৰ্তত আচলতে পোহৰলৈ আহিবলগীয়া আছে গতিকে সেই কথাখিনি আছে এতিয়া যিহেতু আণ্ডাৰ ইনভেষ্টিগেশ্যন হ'ব আৰু তেওঁলোকে পিতৃ মাতৃয়ে হয়তো গোটেই কথাখিনিক লৈ আৰক্ষীৰ তৰফৰ পৰা বিচাৰিব যে মৃত্যুৰ কাৰণ কি হয় সেই কথাখিনি ওলক কিন্তু মই এই মুহূৰ্তত এটা কথাই কৈছোঁ যে সিদ্ধাৰ্থ দাসৰ যি মৃতদেহ সেই মৃতদেহ এই মুহূৰ্তত GMCHৰ মৰ্গত ৰখা হৈছে আৰু আজি কিছু সময় পাছতে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব তাৰ পাছতে বাকী তেওঁলোকৰ যিখিনি কাম আছে সেয়া পিতৃ মাতৃয়ে ইতিমধ্যে লৈ গৈ কৰিব কিন্তু তেওঁলোকে বিচাৰিছে যে গোটেই যিটো ঘটনা হ'ল কালি নিশাৰ পৰা তেওঁলোকৰ ৰাতিপুৱা ফোনটো অহালৈকে এই মাজৰ যিখিনি সময় আছে এই যিখিনি গেপছ হ'ল এই সময়খিনিত আচলতে কি ধৰণৰ ঘটনা সংঘটিত হ'ল কি এনেকুৱা আচলতে ঘটনা হ'ল যাৰ বাবে সিদ্ধান্ত দাসৰ যিটো মৃতদেহ সেই মৃতদেহটো ৰুদ্ৰাক্ষ মলৰ তলত পৰি থাকিব লগা হ'ল এই কথাখিনি কিন্তু আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বিজয় কলিতা সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰ জনোৱাৰ বাবে এই সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত সিদ্ধান্ত দাস এজন যুৱক তেওঁ ঘৰ সোণাপুৰত যুৱকজন কালি নিশা আহিছিল শহুৰৰ ঘৰলৈ বুলি তেওঁৰ শহুৰৰ ঘৰ শান্তিপুৰত বুলি ইতিমধ্যে জানিব পৰা গৈছে এমাহ পূৰ্বেলৈ বিবাহ পাশত আবদ্ধ হৈছিল পৰিয়ালক জানিবলৈ দিছিল পিতৃ মাতৃক জানিবলৈ দিছিল যে তেওঁ নিশাটো কটাব শান্তিপুৰত তাৰ পৰিৱৰ্তে কিন্তু সিদ্ধান্ত দাস নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল গুৱাহাটী মহানগৰীৰ মাজবজাৰত অৱস্থিত ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ তলত কি পচিৰ পৰি যুৱকজন ৰুদ্ৰাক্ষ মলৰ ওপৰৰ পৰা সৰি পৰিল তাক লৈ এতিয়াও স্পষ্ট হোৱা নাই কোনো কাৰণ পোহৰলৈ অহা নাই যে কি কাৰণত যুৱকজন পৰিল তাৰ পৰা ইতিমধ্যে যুৱকজনৰ মৃত্যু হৈছে সমগ্ৰ ঘটনা এতিয়া তদন্তৰ আওতাত হাজবেণ্ডে কৈছে ব'লাচোন আমি গুৱাহাটীৰ পৰা আহোঁ মই কৈছোঁ কিয় ব'লাচোন বাবাৰ বোলে কিবা সৰুকৈ গাড়ী এখন অলপ এক্সিডেণ্ট হৈছে যাই আহোঁ বোলা সেনেকৈ কৈছে মোক এওঁ ভালকৈ কোৱা নাই যে সেইখিনি আহি মই আৰু তেতিয়াৰ পৰা এনেকৈ আছোঁ ইয়াত আহি গম পালোঁ ডেড হৈছে কোনে ল'ৰাই 12:30 আহিছেহি অঁ 12:30 আহিছে আহি মোক কৈ আহিছে বাৰ্থডে আছে অলপ দেৰি হ'ব আৰু সি মানে 7টা মানত সি ঘৰলৈ যায়গৈ কালি কৈছে 1 ঘণ্টা লেট হ'ব আৰু সেনেকৈ কৈছে এই আজি ৰাতিপুৱা 8টা বজাত অঁ থানাৰ পৰা ইয়াৰ পৰা এইটো ভাঙাগড় ইয়াৰ পৰাই কৰিছে চাগে মোৰ মিষ্টাৰকহে কৰিছে ফোনটো কৈছে যে সিদ্ধান্ত দাস আপোনাৰ ল'ৰা নেকি এনেকৈ এক্সিডেণ্ট হৈছে আপুনি আহকচোন ইয়ালৈ এনেকৈ কৈছে ৰাতি বৰষুণ দিছে বৰষুণ দিয়াৰ কাৰণে মাকক বোলে কৈছে মই শহুৰৰ ঘৰতে থাকিম দে আজি ঘৈণীয়েকে ইয়াতে ভূতনাথত ঘৰ বিয়া পাতিছে 2 মাহ হৈছে শান্তিপুৰত
তাতে ৰাতি থাকি মোক কোৱাৰ কাৰণে সিহঁতে সিমান চিন্তা কৰা নাই আৰু 10টা বজাতে ভণ্টি ফোন কৰিছে ঘৰ পালানে শহুৰৰ কৈছে পাইছোঁ নাই এতিয়া চাওক কিনো সন্দেহ কৰিম একো নাইয়ে তাৰ লগত নহয় তাৰ সি মানে এনেকুৱা ল'ৰাই নহয় যে তাৰ কোনোবা শত্ৰু আছে মই নাভাবোৱে মানে কি হৈছে নাজানো আৰু বাকী নাজানো দিয়ক আৰু ভগৱান জানে আৰু নাজানো নাই এতিয়াতো একো গম পোৱা নাই আমি মোৰ মিষ্টাৰ আহি আছে সিদ্ধান্ত দাস এই এনেই নিজে কাম কৰে পানীৰ এটা ফেক্টৰী আছে আৰু বিটেক পাছ কৰিছে আৰু ড্ৰয়িং চয়িং বনাই ঘৰৰ নিজাকে কৰে আৰু চাকৰি কৰা পলম নকৰিবিছো আপোনাৰ ল'ৰা চিৰিয়াছ সেনেকৈ ক'লে মই আৰু বোৱাৰীৰ ফাদাৰে মাৰিছোঁ পিছত মই ভুলটো ভাই গ'ল যে বোৱাৰীৰ ফাদাৰ নহয় বোৱাৰীৰ নাম্বাৰটো মানে থানাৰ পৰা ফোন নাছিল তাৰপিছত মই কি কৰোঁ বোলে মইতো আহি পাতে দেৰি হ'ব গাড়ীও নাই চলাব নাজানো নিজে আমি মেনেজাৰটোক ৰখি থাকিলোঁ মোৰ বন্ধু এজনক ক'লোঁ বৰুৱা তাই ঘৰে ইয়াতে ABC থাকে ক'লোঁ বৰুৱা এনেকুৱা কেছ হ'ল আচলটো মই নাজানো কি যাছোঁ তুই ভাই এই ভাঙাগড় থানাক লৈ যা কি হ'ল ঘটনাটো শুন মই যাই আছোঁ তো মোৰ সি আহিল সি আহোঁতে মানে মোক সি ক'লে যে দাদা ক'ত পালোঁ খানাপাৰা আহক একবাৰ সি ফোনটো কাটি দিলে তাৰপিছত মই খানাপাৰা পাওঁতে সি ফোন এই আহকচোন দাদা কি হ'ল কৈছোঁ সি কথাটো এই হ'ব আহকচোন বুলি কওঁতে মোৰ অলপ ডাউট হৈ গ'ল মানে কিবা এটা হ'ল লাভ মেৰেজ এতিয়া ধৰক সেইটো সি কলেজত পঢ়া টাইমৰ পৰা আছিল আমি জানা মানে সোণাপুৰ নহয় ৰয়েল গ্ৰুপত পঢ়িছিল সি সোণাপুৰত থাকে মোৰ লগত একেলগে নাথাকে নেকি একেলগে থাকোঁ ৰাতি মানে সি যে অহা নাই ঘৰত গম পোৱা নাছিল নহয় ৰাতি লাষ্ট মোৰ লগত অলপ কম কথা পাতে মোৰ মাকৰ লগত সি মাক পাগল মা কৰি থাকে 9:45 এবাৰ 10টা মানত মানে মাকক ক'লে যে মা মই যোৱা কথা আছিল মই নাযাওঁ মই ইয়াতে থাকি দিম চচুৰিত থাকিম বুলি কৈছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত